নমস্কাৰ আপোনালোকে চাই আছে অসম নৰ্থ ইষ্ট নিউজ লাইভ আৰু ষ্টুডিঅ'ত মই মুজাক্কিৰ হুছেইন। আজিৰে পৰা ৰাজ্যত কাৰ্যক্ষম হৈছে ৩৯খনকৈ উপজিলা। এই উপজিলাসমূহক ৰাজ্য চৰকাৰে নামাকৰণ কৰিছে সমজিলা নামেৰে। ঘোষণা কৰিছে এই সমজিলাসমূহৰ সদৰ ঠাইৰ নাম। ৰাজ্যৰ অন্যান্য জিলাৰ লগতে হোজাই জিলাতো ঘোষণা কৰা হৈছে এখন সমজিলা। চাওক এক বিশেষ প্ৰতিবেদন। লামডিং সমজিলাৰ সদৰ বামুণগাঁৱত আজি উদ্বোধন আয়ুক্তৰ কাৰ্যালয়। কাৰ্যালয় উদ্বোধন কৰিব মন্ত্ৰী নন্দিতা গাৰ্লুচাই। আজিৰে পৰা ৰাজ্যত কাৰ্যক্ৰম হৈছে ৩৯খনকৈ উপজিলা। এই উপজিলাসমূহক ৰাজ্য চৰকাৰে নামাকৰণ কৰিছে সমজিলা নামেৰে। ঘোষণা কৰিছে এই সমজিলাসমূহৰ সদৰ ঠাইৰ নাম। ৰাজ্যৰ অন্যান্য জিলাৰ লগতে হোজাই জিলাতো ঘোষণা কৰা হৈছে এখন সমজিলা। লামডিঙক সমজিলা ঘোষণা কৰি সদৰ স্থান দিয়া হৈছে বামুণগাঁও। লামডিং সমজিলাৰ সদৰ বামুণগাঁৱত আজি উদ্বোধন কৰা হ'ব জিলা আয়ুক্তৰ কাৰ্যালয়। এই আমাৰ বামুণগাঁও অঞ্চলতে যেহেতু ইমানখিনি আগবাঢ়ি গৈছে, দুটাকৈ লামডিং ব্লক আৰু উদালি ব্লক লগতে পঞ্চায়ত আৰু আমাৰ এইখিনিত এতিয়া জিলা উপজিলা গঠন হ'ব। এই চেগতে আমি মহোদয়ক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ এই বৈকুণ্ঠ গাঁৱৰ ৰাস্তাটো অকণমান উন্নয়ন হোৱা নাই, এইটো আগুৱাব বুলি আমিও আশা কৰিছোঁ আৰু ভাল পাইছোঁ। আমাৰ এই অনুষ্ঠানত ওচৰতেই যেন ইমানখিনি আগবাঢ়িছে আৰু লগতে আমাৰ মুখ্যমন্ত্ৰীলৈ মহোদয়লৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি উদ্বোধন কৰা কাৰ্যসূচীত উপস্থিত থাকিব মন্ত্ৰী নন্দিতা গাৰ্লুচা। ইতিমধ্যে এই তথ্য জিলা জনসংযোগ বিভাগে জানিবলৈ দিছে। ইফালে বামুণগাঁৱক লামডিং সমজিলা সদৰ ঘোষণা কৰাৰ লগে লগে এতিয়া উৎফুল্লিত হৈ পৰিছে বামুণগাঁওবাসী ৰাইজ। ৰাইজে এই সমজিলাৰ কাৰ্যালয় বামুণগাঁৱত স্থাপন হোৱাত অঞ্চলৰ ৰাইজৰ যথেষ্ট সুবিধা হ'ব বুলি আশা ব্যক্ত কৰিছে। নমস্কাৰ, মই ইয়াৰ স্থানীয় বাসিন্দা। মই এখন সৰু সুৰা দোকানী চলি আছোঁ। যিটো ইয়াত অনুষ্ঠান আহিছে বিশেষকৈ আমাৰ ভাল লাগিছে, কাৰণ দূৰত সুবিধাতকৈ আমাৰ ওচৰত সুবিধাবিলাক পোৱা যাব আৰু মই বিশেষ আনন্দিত হৈছোঁ ওচৰলৈ সুবিধাবিলাক অহাৰ কাৰণে। 5 বছৰমান হৈছে আৰু মই ভৱিষ্যতলৈ ব্যৱসায়টো ভাল হ'ব যেন লাগিছে এই সুবিধাবিলাক অহাৰ কাৰণে। আৰু মই ব্যৱসায়টো উন্নতি হোৱাতে বিচাৰোঁ, তাত যদি ৰাইজে সহযোগিতা কৰে। আনহাতে আজি কাৰ্যালয়ৰ উদ্বোধনী কাৰ্যসূচীক লৈ উদালি উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ প্ৰাংগণত প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা পৰিলক্ষিত হৈছে। আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক নমস্কাৰ জনালোঁ। আমাৰ হোজাই জিলাৰ লামডিং সমষ্টিৰ অন্তৰ্গত যিটো লামডিঙত উপজিলা অফিচ সহকাৰীলৈ উদ্বোধন হ'ব আৰু সঁচাকৈ প্ৰশংসনীয়। আৰু এই ক্ষেত্ৰত আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লামডিং বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত শিৱ মিশ্ৰ মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ অশেষ প্ৰচেষ্টাৰ ফলত আমাৰ এই লামডিং সমষ্টিটো ইয়াত এই কাৰ্যালয়ৰ দ্বাৰা উন্নয়ন কৰাৰ সম্ভৱ হৈ উঠিব আৰু এই বামুণগাঁও পিপল পুখুৰী অঞ্চলটো আমাৰ ৰাইজৰ বিকাশ হ'ব। প্ৰতিটো গাঁৱে ভূঞে উন্নয়নৰ ধাৰা বৈ যাব আৰু এই অনুষ্ঠানটোৰ দ্বাৰাই সমগ্ৰ লামডিং পাহাৰ ভৈয়াম যত যি আছে উন্নয়নৰ ধাৰা বব বুলি আমি আশাবাদী। নিউজ ডেস্ক ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।